এক্সট্ৰাডিশ্যন তিথি কেতিয়া হ'ব সেইটো নকয়। মই আপোনাক কৈছো যে স্যাৰ কাটাতাৰৰ বেৰকেইটা এইটো আপোনাৰ ৰিপ্লাই নহয় স্যাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেতিয়া পুৰা হ'ব সেইটো নকয়। স্যাৰ এইবিলাক সাধু কথা স্যাৰ কৈ থাকিব আৰু মনে মনে বহি থাকিব লাগিব। মই খুব ভালকে উত্তৰ দিবলৈ চেষ্টা কৰিছো, তেখেতক এটা সুকীয়া প্ৰশ্ন আনিবলৈ কৰিছো, তেখেতে দৃষ্টি আকৰ্ষণ কৰিব। আপুনি কি প্ৰশ্নৰ উত্তৰ দি আছে? সকলো সময়ত আপুনি কি উত্তৰ দি আছে বাৰু? এইটো আপোনাৰ মহোদয়, আপোনালোকে জানে যে ৰাজ্যখনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হ'ল, জ্যোতি চিত্ৰবন হ'ল, সত্ৰসমূহ সুৰক্ষিত কৰিবৰ কাৰণে খুব তৎপৰতাৰে উচ্ছেদ হৈছে। মৈদাম, আনন্দৰাম বৰুৱা ইনষ্টিটিউট, অট'নমাছ কাউন্সিলবিলাক হৈছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছে, IIT হৈছে। 860গৰাকী শ্বহীদ হৈছিল যদিও ৰাজ্যখনৰ বিভিন্ন ঠাইত অসম আন্দোলনৰ পাছত জাতীয় সংগঠনে বা আন্দোলনকাৰী যিবিলাক অংশীদাৰ আছিল সেইসকলে শ্বহীদ বেদী গঠন কৰিছিল, কিন্তু সকলোৱে ভাবিছিল যে সকলোকে লৈ এটা ডাঙৰকৈ সকলোৰে স্মৃতি সুৰক্ষিত কৰিবৰ কাৰণে নতুন প্ৰজন্মই যাতে জাতিৰ কাৰণে উৎসৰ্গা কৰিবলৈ সুবিধা পায় তাৰ কাৰণে এখন শ্বহীদ স্মাৰক উদ্যান হ'ব লাগে। সেয়া নিৰ্মাণ হৈ উঠিল। মাননীয় মুখ্যমন্ত্ৰীয়ে মুকলি কৰাৰ পাছত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰীগৰাকীয়েও শ্ৰদ্ধাঞ্জলি জনাই গ'ল, আৰু সেইটো এটা টুৰিষ্ট ডেষ্টিনেশ্যনলৈ আজি পৰিণত হৈছে। IIT হ'ল, NRL হ'ল, গেছ ক্ৰেকাৰ হ'ল, বগীবিল হ'ল, জুট মিল ৰিঅ'পন হ'ল, আজি ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী। স্যাৰ মূল কথাকেইটা নাই কোৱা স্যাৰ। মই স্যাৰ যিকেইটা ক'ব লাগে তেখেতক উত্তৰ দিম। এক্সট্ৰাডিশ্যন তিথি কেতিয়া হ'ব সেইটো নকয়। মই আপোনাক কৈছো যে স্যাৰ কাটাতাৰৰ বেৰকেইটা এইটো আপোনাৰ ৰিপ্লাই নহয় স্যাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেতিয়া পুৰা হ'ব সেইটো নকয়। স্যাৰ এইবিলাক সাধু কথা স্যাৰ কৈ থাকিব আৰু মনে মনে বহি থাকিব লাগিব। এই সন্মানীয় সদস্যজনে সদায় সদনখন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে। মই খুব ভালকে উত্তৰ দিবলৈ চেষ্টা কৰিছো, তেখেতক এটা সুকীয়া প্ৰশ্ন আনিবলৈ কৰিছো, তেখেতে দৃষ্টি আকৰ্ষণ কৰিব। আপুনি কি প্ৰশ্নৰ উত্তৰ দি আছে? সকলো সময়ত আপুনি কি উত্তৰ দি আছে বাৰু? এইটো আপোনাৰ এনেকুৱা কৰি নাথাকিব। অনুৰোধ জনাইছো কথা নহয়, প্ৰতিটো দিনাই সুস্থিৰভাৱে আপোনাক আজি মই লাষ্ট সকিয়নি দিলোঁ। স্যাৰ একচন লওক। এক মিনিট আপোনাক আজি মই শেষবাৰৰ কাৰণে সকিয়নি দিলোঁ। এইটোৰ তেখেতে উত্তৰ কাৰ উত্তৰ দি আছিলে? ধৰ্মেশ্বৰ ৰায় উত্তৰ দি আছে। আপুনি কেলে মাতিব? আপুনি মনে মনে আপুনি কিয় মাতিব? মন্ত্ৰী মহোদয় আপুনি নুশুনে, আপুনি গুচি যাব। কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই, এক মিনিট, কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই শুনি থাকিব নোৱাৰে তেওঁ নিজে ওলাই যাব পাৰেগৈ। সেইটোতো অ'পেন আছে, ওলাই যাবগৈ। সেইটো মন্ত্ৰী ডাঙৰীয়া আপোনাৰ হ'ল নেকি? আপুনি কোশ্চেন আনিবৰ কাৰণে মন্ত্ৰী মহোদয় অনুৰোধ কৰিছে, তথাপিও আপুনি কোনো জ্ঞানে নাই, বকিছে। আপোনাৰ মন্ত্ৰী ডাঙৰীয়া আৰু আছে নেকি? আপোনাৰ